জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়াৰ মাজতে চলি আছে। থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে। এইখন লক্ষ্ণৌৰ পৰা দিছে হোমগাৰ্ডকে সভি সংঘ व এছ'চিয়েশ্যন অবৈধ হে। আমাৰ হোমগাৰ্ডৰ যিমানবিলাক সংঘ আৰু এছ'চিয়েশ্যন আছে এইখিনিক লক্ষ্ণৌ চৰকাৰে অবৈধ বুলি ঘোষণা কৰিছে। এইটো মই কমপ্লিটলি ট্ৰেন্সলেট কৰি অসমীয়াত মই আপোনালোকক পঢ়ি সুন্দৰকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াত চাওক, ইয়াতে লিখিছে সকলো হোমগাৰ্ড ইউনিয়ন আৰু এছ'চিয়েশ্যন অবৈধ। ৰাজ্যিক ব্যুৰো লক্ষ্ণৌ হোমগাৰ্ডৰ জোৱানসকলে নিজৰ দাবীৰ বাবে ৰাজপথলৈ ওলাই আহি আৰু স্বৈৰাচাৰীভাৱে কাম কৰিব নোৱাৰিব। আৰক্ষীৰ সৈতে কৰ্তব্য পালন কৰা হোমগাৰ্ড স্বেচ্ছাসেৱককো কোনো সংঘ বা সংঘ গঠন কৰিবলৈ দিয়া হোৱা নাই। হোমগাৰ্ডৰ সকলো ইউনিয়ন আৰু এছ'চিয়েশ্যন অবৈধ। লগতে তেওঁলোকৰ কোনো সংগঠন বা মত প্ৰকাশৰ স্বাধীনতা গঠন কৰাৰ অধিকাৰ নাই। বৃহস্পতিবাৰে চৰকাৰী আদেশ জাৰি কৰি এই কথা স্পষ্ট কৰি দিলে প্ৰধান সচিব গৃহৰক্ষী অনিল কুমাৰে। ISLS অফ তেনে সংঘ আৰু সংঘৰ বিৰুদ্ধেও চৰকাৰে শীঘ্ৰে ব্যৱস্থা ল'ব পাৰে। এই আদেশত গৃহৰক্ষী আইন 1963 ধাৰা 9(1), আৰক্ষী বাহিনী আইন 1962 ধাৰা 3 আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক অন্তৰ্ভুক্ত কৰা হৈছে। আৰু অবৈতনিক বিষয়া আৰক্ষী শক্তিৰ নিষেধাজ্ঞা আইন 1964 উদ্ধৃতি দি কোৱা হৈছে যে ইউনিয়ন আৰু সংঘ গঠন কৰা গৃহৰক্ষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰী আদেশত উল্লেখ আছে যে এইবোৰ সংগঠনসমূহৰ বহু কথিত বিষয়াই কেৱল হোমগাৰ্ড স্বেচ্ছাসেৱকৰ পৰা অনুদান সংগ্ৰহ কৰাই নহয়, তেওঁলোকক বিপথে পৰিচালিত কৰে। হোমগাৰ্ডৰ জোৱানসকলে আৰক্ষী বাহিনীৰ সহায়ক হিচাপে কৰ্তব্য পালন কৰে। ইয়াৰ লগতে জনশৃংখলা আৰু আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখাত সহায়ক হয়। হোমগাৰ্ড আইন 1963 ধাৰা 9(1) অনুসৰি আৰক্ষী আইন 1861 আৰু ইয়াৰ অধীনত নিৰ্মিত নিয়মসমূহ আৰক্ষী বাহিনীৰ সহায়ক হিচাপে কাম কৰাৰ সময়ত হোমগাৰ্ড কৰ্মীৰ ক্ষেত্ৰত প্ৰযোজ্য। তো আপোনালোকে এতিয়া নিশ্চয় বুজি পালে এইখন যি লক্ষ্ণৌ চৰকাৰৰ পৰা দিছিলে। তো আপোনালোকে এতিয়া নিশ্চয় গম পালে যে আমাৰ হোমগাৰ্ডৰ যিবিলাক সংগঠন আৰু এছ'চিয়েশ্যন আছে এইবোৰ অবৈধ হয়। তো সোনকালে আমাৰ সকলো গৃহৰক্ষী জোৱান এক হৈ চৰকাৰৰ লগত আলোচনা কৰি কি কৰিলে কি নকৰিলে ভাল হয়, তো তাৰ এটা মিটিং কৰি সকলোৱে একগোট হ'ব লাগে। আৰু যিমান পাৰে আমাৰ হোমগাৰ্ডৰ সকলোবোৰ গৃহৰক্ষী জোৱান যিমানসকল আছে অল অসমত সকলোৱে একত্ৰিত হৈ যাতে এই আমাৰ চৰকাৰৰ লগত যাতে আমি আমাৰ যিখিনি প্ৰাপ্য আমি পাবলগীয়া, যাতে আমাৰ চৰকাৰৰ লগত যিখিনি আমাৰ ক'বলগীয়া, যাতে গোটেইখিনি আমাৰ সেই মিটিঙৰ আকাৰে যাতে আমি চৰকাৰৰ লগত আলোচনা কৰে। সেয়াই আৰু ভিডিঅ'টো সিমানেই আছিলে। যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।